তো গাইজ সকলোকে চাই লওক, এইটো হ'ল বিহাৰবাৰী ব্ৰহ্মপুত্ৰ মাৰ্কেট, চব্জি মাৰ্কেট। কি চব্জি লাগে চব আছে ইয়াতে, একদম কোনো চব্জি কম নাই আৰু চব পাব ইয়াতে। কিন্তু এটা কথা কি, যি বস্তুৱে লয় 5 কিলো ল'ব লাগিব পাল্লা হিচাপত, তাৰ কমত নাপাব। এইটো মই তেতেলী ল'ব গৈছিলোঁ, মোক কয় 5 কিলো ল'ব লাগিব। 5 কিলো ল'লি মানে পাল্লা ল'লিহে মই নিব পাৰিম, নহ'লে নিব নোৱাৰিম। সেইকাৰণে ভাবিলোঁ ইমান নিপিনে কি কৰিম, খাবতো নোৱাৰিম, এটা মানুহ একলা পেট, ইমানটো খাব নোৱাৰিম। সেইকাৰণে থৈ গুচি আহিলোঁ আৰু নালাগে বুলি কৈ দিলোঁ আৰু। ইমান আৰু খাব পাৰে জানো। সি বেচেৰা এটা ওলাই আছে, মই কৈছোঁ চাওঁ কেনেকৈ লাগে খাই। বেচেৰা বস্তাৰ পৰা এটা ওলাই আছে, চাওঁ ওলাই না নাই। নাই নলগা কাম নাই, নালাগে দে, নালাগে, যাওঁ আমি বেলেগত। এই চাওক বজাৰ, নেমু ল'লেও 80টা নেমু ল'ব লাগিব, তেহে নেমু নিব পাৰিব। জ্বালা ল'লে 5 কিলো নিব লাগিব, তেহে জ্বালা নিব পাৰিব। নেমুৰ ওপৰত খচি খচি নেমু বাছে, এই মূলা চাওক, এইয়া বিলাহী বাচি আছে, পাল্লা চিষ্টেম আৰু চব। এইয়া চাওক নেমুৰ ওপৰত উঠি আছে, কেৰেলা, বিলাহী, নেমু, বন্ধাকবি। এইয়া বেচেৰা 5 কিলো ল'লে আৰু, মানে 80টা নেমু ল'লে। বজাৰত কিন্তু ভিৰ আছে, বহুত ভিৰ। দেখাতো বজাৰটো ধুনীয়া আৰু বাপৰে বাপ কি ভিৰ লাগছে। আমি যিটো টাইমত গৈছোঁ তেতিয়া মানে অলপ ভিৰ কমিলে আৰু আগতে যাব লাগিছিল। ইছ জ্বালা, কি চকচকা জ্বালা, কি জ্বালা। 5 কিলো এইয়া চাওক জ্বালা, টিপ-টপ জ্বালা এইগিলা, এটা লগাই দিলে কাম হৈ গ'ল। তাৰপিছত মিঠালাও ল'ব গ'লে একেবাৰতে বোলে 30টা ল'ব লাগিব, নহ'লে মিঠালাও নেদে। 30টা ল'লেহে দিব। চব পাব ইয়াতে, চব্জি আৰু কি লাগে। তাৰপিছত এইফালে বেটেৰী ৰিক্সা দুনিয়া ৰখি আছে, চব্জি লৈ যাব।